চাউলৰ গুড়িৰ পৰা প্ৰেছাৰ কুকাৰত এনেকুৱা ইমান ছফ্ট পিঠা কেতিয়াবা বনাইছেনে? এই পিঠাটো দেখিলেতো বনাওঁৱে লাগিব আৰু এবাৰ খোৱাৰ পিছত বাৰে বাৰে বনাবলৈ মন যাব। ইমান কোমল আৰু ইমান সহজ। মাত্ৰ 5 মিনিটতে প্ৰেছাৰ কুকাৰত এনেকৈ পিঠা বনাব পৰা যাব। আৰু সুস্বাদুৰ কথাটো নকওঁৱে, আপোনালোকে নিজে এবাৰ ঘৰত বনাই খাই চাব। এয়া দেখিছেনে, মই প্ৰেছাৰ কুকাৰতে বনালোঁ। প্ৰেছাৰ কুকাৰত বনোৱাৰ কাৰণে বহুত সময় লগা নাই আৰু আমাৰ ঘৰত থকা কেইপদ বস্তুৰে এনেকৈয়ে বনাব পৰা যাব। ইমান যে ভাল লাগে খাই পিঠাটো। এয়া মই একেবাৰে বনাই ৰেডি কৰি ল'লোঁ। মই আপোনালোকক দেখুৱাই দিছোঁ একেবাৰে প্ৰথমতে। আৰু এয়া ৰেডি মোৰ পিঠা। এতিয়া মই কেনেকৈনো কি বস্তু দিছোঁ আপোনালোকক ভিডিঅ'টোত দেখুৱাওঁ আহক। এয়া চাউল মই ভিজাই ৰাখিছিলোঁ। যিকোনো চাউল, ভাত খোৱা চাউল, জহা চাউল, জলপনীয়া চাউল যিকোনো ল'ব পাৰে, কেৱল বৰা চাউল নহয়। এতিয়া এয়া মই 2 ঘণ্টামানহে তিয়াই থৈছিলোঁ। আপোনালোকে আগদিনাও তিয়াই ৰাখিব পাৰে, কিন্তু ইমান সময় তিওৱাৰ দৰকাৰ নাই। এতিয়া চাউলখিনি মই কাঢ়ি লৈছোঁ, পানীৰ পৰা টুকি লৈছোঁ। এবাটিমান জোখত লৈ লৈছোঁ আৰু এয়া 2টা ইলাচি দি দিছোঁ। আৰু লগতে এয়া একেবাৰে জৰুৰী দিবই লাগিব, সিজোৱা ভাত ডাঙৰ চামুচেৰে 2 চামুচমান দিলেই হ'ব। সিজোৱা ভাত যদি নিদিয়ে আপোনালোকে তাৰ ঠাইত কৰিব কি, চিৰা ভিজাই লৈ দি দিব। আৰু দি দিলোঁ দেখিলেই জালুক আৰু এয়া আদা। এইখিনি কিন্তু দিবই লাগিব, তেতিয়াহে পিঠাটোৰ সোৱাদটো দুগুণে চলিব। এতিয়া মিক্সি জাৰ এটা লৈ লৈছোঁ। এই গোটেইখিনি একেলগতে পিচি ল'ম। ভাতৰ সলনি মই কৈছোঁ নহয় আপোনালোকক, চিৰা ভিজাই কোমলাই লৈ এনেকৈ দি দিব পাৰে। 2 চামুচমান ডাঙৰ চামুচেৰে হ'লেই হৈ যাব ভাত, নহ'লে চিৰা। আৰু লগতে পানী বহুত বেছি একেবাৰতে দিব নালাগে, অলপ জোখত দি লৈ এয়া মই পেষ্ট কৰি ল'লোঁ। পেষ্টটো বহুত গাঢ়াও হ'ব নালাগে, একদম পনীয়াও হ'ব নালাগে। আৰু সেয়া কিয় কৈছোঁ আপোনালোকে গম পাব। এতিয়া এই জোখটো দেখিছেনে? এই জোখত মই ধুনীয়াকৈ পিঠাগুড়িখিনি পিহি ল'লোঁ। আৰু অকণমান পানীৰে মিক্সি জাৰটো আওখালি তাতে দি দিছোঁ। বহুত পানী দিব নালাগে। আপোনালোকে বাৰু বনাইনে এনেকৈ? মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আপোনালোকৰ লাইক কমেণ্ট এটা মই খুবেই আশা কৰোঁ। আৰু এয়া লৈ লৈছোঁ গুড়। যিসকলে চেনি নাখায় এই পিঠাটো কিন্তু বৰ ভাল পাব খাই। গুড় নিজৰ জোখত ল'লেই হ'ল, কিমান মিঠা খাব সেই হিচাপত। চচপেন এটাতে লৈ ল'লোঁ। পানী অকণমান দি দিছোঁ। এইখিনিতে মনত ৰাখিব, পানী অকণমান কমাই দিব। পানী বহুত বেছি হ'লে আকৌ ঘোলটোত গোটেইখিনি গুড় নিদিব নোৱাৰিব নহয়। মোৰ 2 চামুচমান থাকিয়ে গ'ল তথাপিও। এনেকৈ হেতাৰে লৰাই তাৰ নিচিনা কৰিব নালাগে, কেৱল গুড়খিনি গলাব লাগে। এতিয়া আকৌ সেই বাতিটোলৈকে মই কাঢ়ি অকণমান কিন্তু ঠাণ্ডা হ'বলৈ ৰাখি দিম এতিয়া এইখিনি, নহ'লে গৰমে গৰমে দিব নোৱাৰি। এতিয়া এটা বিশেষ বস্তু লৈছোঁ, এইটো হ'ল, আপোনালোকে কি কয় বাৰু, এইটো শুকান নাৰিকল, ডাব নাৰিকল বুলিও কওঁ, বজাৰত কিনিবলৈ পোৱা যায়। এই নাৰিকলটো দিলে এই পিঠাটোৰ সোৱাদ দুগুণে চলে। কেঁচা নাৰিকলো দিব পাৰে, আপোনালোকে ৰুকি লৈ ডাইৰেক্ট দি দিব পাৰে, কিন্তু এই নাৰিকলটো দি খাই চাবচোন, বৰ বেছি ভাল লাগে। কেঁচা নাৰিকল দিলে এটা বেলেগ টেষ্ট হ'ব আৰু এই নাৰিকলটো দিলে এটা বেলেগ হ'ব। মিহিকৈ অলপ কুটি লৈছোঁ, বহুত মিহি কৰাৰ দৰকাৰ নাই। ইচ্ছা কৰিলে কোনোবাই যদি চুবাবলৈ অসুবিধা থকা মানুহে ৰুকিও দি দিব পাৰে। এতিয়া এইখিনি ঘোলখিনি দেখিলেই নহয়, ইমানখিনি পনীয়া হৈয়ে আছে। ইয়াতকৈ অকণমান ডাঠ হৈ থাকিলেও লোকচান নাই। এতিয়া গুড়ৰ পানীখিনি দি দিলোঁ। আৰু মই সেইকাৰণে প্ৰথমৰ পৰাই কৈ আছিলোঁ যে যিমান পাৰে পানীটো কমাই ব্যৱহাৰ কৰিব। অকণমান পাতলা হ'লেও এই পিঠাটোৰ কাৰণে বৰ বিশেষ পাৰ্থক্য একো নাথাকে, তথাপিও অসুবিধা পাব প্ৰথম বনাওঁতে। এতিয়া সেই যিখিনি নাৰিকল, শুকান নাৰিকল দি দিলোঁ তাতে আধা। সৰহকৈ হ'লে নাৰিকল বেছি ভাল। আৰু এয়া বেকিং পাউডাৰ দেখিছে নহয়, বেকিং পাউডাৰ দি দিছোঁ, এচামুচ নহয় আধা। আৰু অকণমান 1 চুটকি আৰু বেকিং চ'ডা দি দিছোঁ। ভালকৈ এইখিনি মিলাই দিম। মিঠা ব্যঞ্জনত আকৌ অকণমান বেলেঞ্চ আনিবৰ কাৰণে নিমখ অকণমান দিলেহে ভাল লাগে, সেইকাৰণে নিমখ অকণমানো ইয়াতে মই দি দিলোঁ। এইখিনি দেখিলেনে? এতিয়া প্ৰেছাৰ কুকাৰ এটা গেছত দি লৈ তাতে এয়া ঘিউ মই 3 চামুচমান দি দিম। যিসকলে ঘিউ নাখায় ৰিফাইণ্ড অইল দি ল'ব পাৰে, তেনেকুৱা একো কথা নাই, কিন্তু ঘিউত বনালে তাৰ সোৱাদেই সুকীয়া হৈ যায়।
আৰু সাধাৰণতে মই ৰিফাইন অইল কমেই ব্যৱহাৰ কৰোঁ, সেইকাৰণে ঘিউ দি দিছোঁ। দি লৈ এই গোটেই ঘোলটো দি দিলোঁ। একেবাৰে ইজি, কোনো কেক বনোৱাৰ আগতে একদম মানে আপডাল কৰি থাকিব নালাগে। এতিয়া সেই লিডটো আঁতৰাই দিলোঁ, দি এবাৰ ওপৰত ঢাকি দিলোঁ, এবাৰ লিডটো নোহোৱাকৈ ঢাকনিখন মাৰি দিলোঁ। এনেকৈ একেবাৰে জুইটো কমাই, এয়া মই আধাত দেখুৱাই দিছোঁ আপোনালোকক, সিজি আহিছে দেখিছেনে? তাৰপিছতে অকণমান সময় আৰু ৰাখি দিলোঁ আৰু নিজে গমেই পাব আপোনালোকে হৈ গৈছে বুলি, ওপৰলৈ ফুটফুটকৈ উঠি আহিব সেয়া। আৰু এয়া দেখিছেনে ৰেডি হৈ গৈছে। মই প্ৰথমতে আপোনালোকক কটাটো দেখুৱাই দিছিলোঁ। আৰু যদি ভাল লাগে ৰেচিপিটো লাইক কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব, আৰু ভাল লাগিলে ফ্ৰেণ্ড চাৰ্কুলত শ্বেয়াৰ কৰিব দেই।